ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ DEE ৫,৫৫০টা LPP পদৰ এটা গুৰুত্বপূৰ্ণ আপডেট। DEE ফালৰ পৰা আহিছে এটা জৰুৰী নিৰ্দেশনা। আজি অৰ্থাৎ ১৭ অক্টোবৰ তাৰিখে যিহেতু গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল ৰিজাল্ট ঘোষণা হৈছে আৰু এই ৰিজাল্ট ঘোষণা হোৱাৰ পিছতে SRD প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যিদৰে ভলুণ্টাৰীলি উইথড্ৰল কৰাৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছিলে, ঠিক সেইদৰে আজি ১৭ অক্টোবৰ তাৰিখে যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট পদত ফাইনেল ছিলেকশ্যন হৈছে সেই প্ৰাৰ্থীসকলক উইথড্ৰল কৰাৰ কাৰণে নিৰ্দেশনা আহিছে। ইয়াতে চাওক, ইয়াতে উল্লেখ কৰিছে has been selected in the post of graduate teacher and the post graduate teacher under the Director of Secondary Education Assam that they shall voluntarily withdraw their names from the post of teachers of LP and UP school under the DEE Assam. So যিসকলে আজিৰ ফাইনেল লিষ্টত গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটত ছিলেক্ট হৈছে সেইসকল প্ৰাৰ্থীয়ে LP কেণ্ডিডেটছৰ পৰা ভলুণ্টাৰীলি উইথড্ৰল কৰিব লাগিব। আৰু এই কামখিনি কেতিয়া কৰিব ইয়াতে চাওক, দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট of DEE Assam at official website and thereby submit their withdrawal of candidature from the post at the earliest latest by 10 AM of 19th October 2025 অৰ্থাৎ 19 অক্টোবৰ ৰাতিপুৱা 10 বজাৰ আগতে এই প্ৰাৰ্থীসকলে ভলুণ্টাৰীলি কেণ্ডিডেচাৰ উইথড্ৰল কৰিব লাগিব। নহ'লে ইয়াতে উল্লেখ কৰিছে whereas he found that any candidates does not withdraw their candidature voluntarily within the stipulated time period that is 19th October 10 AM ইয়াৰ আগত যদি কেণ্ডিডেটসকলে যিসকলে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটত বাছনি হৈছে সেইসকলে যদি কেণ্ডিডেচাৰ কেঞ্চেল নকৰে দেন নেচেচাৰী ষ্টেপছ উইল বি টেকেন টু এভইড দ্য ডুপ্লিকেচি ইন দ্য ৰিক্ৰুটমেণ্ট। চ' এই প্ৰাৰ্থীসকলৰ কাৰণে কঠোৰ নিৰ্দেশনা দিয়া হৈছে যে ভলুণ্টাৰীলি 19 অক্টোবৰ তাৰিখৰ আগতে ৰাতিপুৱা 10 বজাৰ আগতে এই প্ৰাৰ্থীসকলে উইথড্ৰল কৰিব লাগিব। ঠিক সেইদৰে যিদৰে SRD প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত দিয়া হৈছিলে যে যদি ভলুণ্টাৰীলি উইথড্ৰল নকৰে তেনেহ'লে সিহঁতক কি কৰিব, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সিহঁতৰ নামসমূহ কেঞ্চেল কৰি দিব। চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি LPP প্ৰাৰ্থীসকলৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ, যিহেতু কম্পালচাৰিলি এতিয়া SRDৰ দৰে GT PGT প্ৰাৰ্থীসকলেও উইথড্ৰল কৰিব লাগিব, যিহেতু মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে যে বিভিন্ন নিযুক্তি পৰীক্ষা একেলগে চলি থকাৰ কাৰণে যাতে ডাবল পষ্টিং নহয়, অভাৰলেপিং নহয়, তাৰ কাৰণে বিভাগসমূহৰ মতে আলোচনা কৰিছে আৰু তাৰ আমি ৰিজাল্টসমূহ দেখা পাই আছোঁ। যিহেতু এবাৰ ছিলেক্ট হৈ যোৱাৰ পিছত ফাইনেল ছিলেক্ট হোৱাৰ পিছত বাকী LPPৰ পৰা সিহঁতক উইথড্ৰল কৰিবৰ কাৰণে নিৰ্দেশনা দিছে। চ' মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ আৰু এই খবৰটো নিশ্চিতভাৱে এই ৫,৫৫০টা LPP পদৰ বিশেষকৈ UP ছেকশ্যনৰ কাৰণে যথেষ্ট ভাল খবৰ, কাৰণ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ প্ৰাৰ্থীসকলৰ যিহেতু গ্ৰেজুৱেশ্যনৰ লগতে বা পোষ্ট গ্ৰেজুৱেটৰ লগতে BEd থাকে, গতিকে এইকেইটা মেক্সিমাম ছিলেকশ্যন ডাবল পষ্টিং থাকিলেও LPত নহয় UPতহে থাকিব, কাৰণ LPত BEd কোৱালিফিকেশ্যন এলিজিবল নহয়। গতিকে UP ছেকশ্যনৰ কাৰণে যথেষ্ট ভাল খবৰ। চ' মোৰ ভিডিঅ'ৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলত ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।